পশ্চিম কাৰ্বি আংলঙৰ উমচাকিনি হাৱাঙত বনজ সম্পদ পাইন গছৰ বনদস্যু দলৰ চোৰৰ দপদপনি অব্যাহত প্ৰকাণ্ড গছ কাটি তহিলক বনকৰ্মী আৰু চোৰৰ মাজত সংঘৰ্ষত স্থানীয় নিৰীহ যুৱকক চোৰৰ দলে দাৰে আক্ৰমণত আহত অনিল থাপা নামৰ 23 বছৰীয়া যুৱক বনকৰ্মীৰ সহায় কৰা সন্দেহত আক্ৰমণ কৰা বুলি বন বিষয়াই মত প্ৰকাশ সাংবাদিকৰ আগত অসম আৰু মেঘালয় আন্তঃৰাজ্যিক সীমান্ত কাষৰীয়া অঞ্চলৰ উমচাকিনি ৰেঞ্জৰ এলেকাত বৃহত্তৰ প্ৰাকৃতিক বনজ সম্পদেৰে ভৰপূৰ হাৱাং অঞ্চলৰ বনদস্যুসকলৰ চৰাইগিৰি অব্যাহতৰ ফলত মূল্যৱান গছ-গছনি কাটি তহিলং অৱস্থাত মুঠতে বনজ সম্পদৰ ধ্বংসৰ লীলা অব্যাহত পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিত বন বিষয়াসকলে বিশেষ খবৰ পাই অভিযান মূল্যৱান গছসহ 2খন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ML05S8710 আৰু অন্য গাড়ীখন নতুন নম্বৰ লিখা হোৱা নাই বুলি কয় বনকৰ্মীয়ে সীমান্তত কৰ্মৰত বন বিষয়াসকলে চৰকাৰৰ অনুৰোধ অধিক বন সুৰক্ষা কৰ্মী নিয়োগ কৰিবলৈ আহ্বান যাতে বনদস্যুসকলৰ পৰা ৰক্ষা কৰিবলৈ মই গোকুল কুমাৰ মজুমদাৰ হাৱাং ৰেঞ্জত এজ এ ফৰেষ্ট গাৰ্ড হিচাপে চাকৰি কৰি আছোঁ FGT 17 তাৰিখে মই ইনফৰমেশ্যন পাইছোঁ 8টাৰ পৰা মই এম্বুছ কৰি আছিলোঁ ফিলিংবাং উমচাফু এইটো আমাৰ কাৰ্বি আংলং বৰ্ডাৰে হয় তাত মই হোমগাৰ্ড মোৰ হোমগাৰ্ড তাৰপিছত ষ্টাফ কলেজ ষ্টাফক লৈ মই গৈ এম্বুছ কৰি থাকোঁতে কৰি আছিলোঁ তাৰপিছত ঠিক 11:30মান বজাত সিহঁতি লুট কৰি সিহঁতি যাব লওঁতে আমি তাৰপিছত একো কৰিব নোৱাৰোঁ লাখুটি আৰু হাতত লাখুটি আছিলে লাখুটি দি পিনে প্ৰথমত ছিগনেল দিছোঁ মানা নাই ছিগনেল ব্ৰেক কৰাৰ পিছত আমি চাৰ্জ কৰিছোঁ লাখুটি দি গ্লাছ ভাঙিছোঁ তেতিয়া সিহঁতি ৰখি গৈছে ৰখি যাওঁতে পিছফালৰ গাড়ীটো নতুন ব্ৰেণ্ড নিউ AF লিখা আছে সেইটো ড্ৰাইভাৰ চাবি লৈ পলাই গ'ল আৰু এইটো গাড়ী চাবি ল'ব পৰা নাই সিহঁতি পলাই গুচি গ'ল তাৰপিছত আমি গম পাইছোঁ এটা মোবাইল ৰিকভাৰ হৈছে তাৰ পৰা আমি গম পাইছোঁ যে এইটো খিলিংবাঙৰ গাঁওবুঢ়া পিল বুলি তেখেতক পুৰা ভাল নাম নাজানো মই পিল বুলি গম পাইছোঁ পিলে এইটো গাড়ী দুটা মেঘালয়ৰ পৰা মাতি আনিছে বোলে কেইটা গাড়ী ধৰিছে আপোনালোকে আমি মুঠতে দুটা গাড়ীত পাইছোঁ কিমান টাইমত 11টা একজেক্ট টাইমটো মই ৰ'ব ফটো মৰা আছে মই এইটো কৈ আছোঁ 38 কিমান বোলে 11:38 PM নে AM PM ৰাতি এটা গাড়ীটো আমি চাবি থকাৰ কাৰণে আমি লগে লগে মই লৈ আহি কেম্পত ৰাখিছোঁ তাৰপিছত এইটো গাড়ী এটা BS6 মডেল এইটো আমি চাবি নাই আনিব নোৱাৰোঁ তাৰপিছত মই লগে লগে DFO ছাৰক ইনফৰ্ম কৰিলোঁ ইনফৰ্ম কৰি তাৰপিছত কৈছোঁ DFO ছাৰে কৈছে এতিয়া উপায়টো নাই ৰাতি হৈ গ'ল আমি উপায় নোপোৱাৰ কাৰণে গোটেই ৰাতি তাতে হোল্ড কৰিলোঁ ৰাতিপুৱাৰ পিছত আমি JCB দি মাতিছোঁ তাৰপিছত বেলেগ হেৰিৰ পৰা চ'ৰ্চৰ পৰা তেওঁলোকে হেৰি কৰিলে নতুন গাড়ী বেয়া হৈ যাব তেতিয়া তেওঁলোকে পিলে বেলেগক দি পিনে হেৰি কৰিলে তাৰপিছত গছটো কি গছ আছিলে পাইন গছ আছিলে পাইন গছটো টোটেল এতিয়া আমি একজেক্ট হিচাপ কৰা নাই মানে এইটো প্ৰায় আমি কি কয় এটা গাড়ীত মানে 60 CFT বুলি যায় বুলি আমি অনুমানিক হেৰি কৰিছোঁ আৰু মালটো এতিয়া হিচাপ কৰিব পৰা নাই এনে মাৰ্কেট ভ্যালু এনে চাই পেলাই কিমান হ'ব মাৰ্কেট ভ্যালু চাই পিনে 10-12 হাজাৰ টকা হ'ব প্ৰায় আপোনালোকে ধৰিব পৰা নাই যোনটো আপোনালোকৰ লগত যোৱা যে মাৰ খোৱাটো এইটো বিষয় লৈ কি আপুনি আপোনালোকৰ ষ্টাফ না কি হয় এইটো আমাৰ ষ্টাফ বুলিও নহয় এটা ইনফৰ্মাৰ বুলিও এইটো হেৰি কৰিব নোৱাৰোঁ ইনফৰ্মাৰ বুলিয়ে আমি হেৰি কৰিছোঁ তাৰ নামটো কি আছিলে অনিল থাপা ইয়াৰ হাৱাঙৰ হাৱাঙতে যোনটো আপোনালোকে পেট্ৰলিং কৰি আছে লগতে মাৰ খোৱাটো আপোনাৰ ষ্টাফ নহয় কিন্তু কেনেকুৱা ধৰণ পাব্লিক হৈ পেলাই গৈছিলে না সি আগৰ পৰা আমাক হেল্প কৰি আছে আমিও তেওঁৰ হেৰি ইনফৰ্ম পাই পিনেও আমি বহুত কাম কৰিছোঁ আমি তেওঁক এতিয়া আমি একো ক'ব নোৱাৰোঁ কিন্তু মই ইমানটোৱে ৰিকুৱেষ্ট কৰিছোঁ গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিছোঁ এজ এ তেওঁক এতিয়া পাৰিলে তেওঁক আমাক মাষ্টাৰ ৰোল হিচাপে হওক যি হওক আমাক হেৰি কৰি দিব এংগেজ কৰি দিব লাগে তেখেতক তেওঁ আমাক বহুত হেল্প কৰি দিছে কেনেকুৱা মাৰ খাইছে আৰু কোন মাৰ খাইছে তেওঁ আমি যিটো জেগাত পাহাৰৰ এনেকুৱা আছিলে ওপৰত পাহাৰৰ পৰা এটা পাৰ্টি হোমগাৰ্ড লৈ পিনে এটা পাৰ্টি হেৰি সিহঁতক ঘেৰাও কৰি লৈছিলে ঘেৰাও কৰোঁতে এটা ছাইডত আমি দুজন আছিলোঁ ইফালৰ পৰা আহি থাকোঁতে
তেতিয়া ইহঁতি তলত নামি গ'ল হোমগাৰ্ড আৰু বাকী মানুহ ইমান তলত জংঘলত নামিব পৰা নাই সিহঁতি নামি গৈছে তাৰপিছত আস্তে আস্তে আহি থাকোঁতে আমাৰ মানুহ দেৰি হ'ল সিহঁতি উঠি গ'ল তাৰপিছত মই আৰু অনিল বুলি এই দুজনে আছিলোঁ দুজন থাকোঁতে সিহঁতি ইফালৰ পৰা ছাপৰ্টিং আহি থাকোঁতে নাপালে সিহঁতি আমাৰ ওচৰত আহি পাওঁতে আমি মানুহ এতিয়া আমি এইটো ডাইৰেক্ট ধৰিব নোৱাৰোঁ মাৰিব লওঁতে মাৰিছিলোঁ কিন্তু সি পৰি গ'ল দুইজনো পৰি গ'ল শ্লিপ খাই পৰি যোৱাৰ পিছত পাছফালৰ পৰা আৰু এটা আহি পিনে দা দি কাটি দিছে বৰ্তমানটো মাৰ খোৱা মানুহটো ক'ত ট্ৰিটমেণ্ট ক'ত লৈ আছে এতিয়া শ্বিলং নিগ্ৰিম হস্পিটেলত আপোনালোকে ষ্টাফ বিষয় লৈ আমাৰ কাৰ্বি আংলং ডাঙৰ সিহঁতক কি ৰিকুৱেষ্ট কৰিব মই ইমানে ক'ব বিচাৰোঁ ইয়াত এতিয়া ছিনিয়ৰ এতিয়া ক'ব গ'লে ময়ে আছোঁ ফৰেষ্ট গাৰ্ড আৰু মোৰ ওপৰত এতিয়া কি ক'ম আৰু এতিয়া কাৰ্বি আংলং চৰকাৰক মই ইমানটোৱে ক'ব বিচাৰোঁ ইয়াত যিমান সোনকালে পাৰে ফৰেষ্টাৰ 2-3জন এটলিষ্ট লাগে কাৰণ অকলে মই হেণ্ডলিং কৰিব নোৱাৰোঁ ইমান এৰিয়া লৈ পিনে ফৰেষ্ট বেটেলিয়ান যদি পাৰে তেওঁলোকে ব্যৱস্থা কৰি দিব পাৰে যদি মই ইমানটোৱে ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে এজ চুন এজ পচিবল তেওঁলোকে দিব লাগে আৰু পশ্চিম কাৰ্বি আংলঙৰ পৰা মনোজ বিষ্ট ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ